বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকক দেখুৱাম যে আপোনালোকে লেবাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব, তথাপিতো নিজৰ মোবাইলেদি ক'তো যাব নালাগে। বন্ধু বান্ধৱীসকল এইটো জেড প্ৰচেছ এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপোনালোকে যদি নিৰ্মাণ চকী পৰ্টেলত আপোনালোকে লেবাৰ কাৰ্ড এপ্লাই কৰিছে, আপোনালোকে লেবাৰ কাৰ্ড এপ্ৰুভ হৈছে নে নাই আৰু আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সকলো বস্তু কিন্তু ইয়াতে জনাই দিম। আপোনালোকে কি কৰিব, মই টেলিগ্ৰাম চেনেলত এইটো ৱেবছাইটৰ লিংক দিয়া আছে, আপোনালোকে ডাইৰেক্টলি এইটো ৱেবছাইটত আহিব পাৰিব। টেলিগ্ৰাম চেনেলৰ লিংকত ক্লিক কৰাৰ লগে লগে ডাইৰেক্টলি এইটো ৱেবছাইটত আহিব। তাৰপিছত আপোনালোকে স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে তলতে দেখা পাইছে যে ট্ৰেক এপ্লিকেশ্যন, তাৰ তলতে দেখা পাইছে ফৰ্মেট। আপোনালোকে ইয়াতে কি কৰিব লাগিব, বন্ধু বান্ধৱীসকল এপ্লিকেশ্যন নম্বৰ ইয়াতে দিব লাগিব। আৰু এপ্লিকেশ্যন নম্বৰটো আপোনালোকে ক'ত পাব, যেতিয়া নেকি এপ্লাই কৰিছিল, এপ্লাই কৰোঁতে আপোনালোকৰ যিটো নেকি একনলেজমেণ্ট ৰিচিভ হয় তাতে কিন্তু আপোনালোকৰ দেখা পাইছে ইয়াতে একনলেজমেণ্ট নম্বৰ বুলি এটা অপশ্যন আছে। আপোনালোকে এইটো নম্বৰটো ধুনীয়াকৈ কপি কৰিব বা আপোনালোকে নোট কৰিব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ডাইৰেক্ট সেইটো ৱেবছাইটত যাব। ৱেবছাইটত যোৱাৰ পিছতে আপোনালোকে ধুনীয়াকৈ ইয়াতে যিটো নেকি দেখা পাইছে বক্স আহিছে, বক্সত দি পেলাই আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। মিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এণ্টাৰপেজ এখন খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ এপ্লিকেশ্যন ডিটেইলছ, অৰ্থাৎ আপোনালোকৰ কিমান তাৰিখে আপোনালোকে এপ্লাই কৰিছে আৰু কিমান তাৰিখে আপোনালোকৰ ছাবমিট হৈছে বা এপ্ৰুভ হৈছে, সকলো বস্তুখিনি ইয়াতে দিয়া আছে। আপোনালোকে নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল, আপোনালোকে A to Z বস্তু ইয়াতে নিশ্চয় দেখা পাইছে। আপোনালোকৰ যদি এপ্ৰুভ হৈছে তেনেহ'লে তলতে আপোনালোকে এপ্ৰুভ দেখা পাব আৰু আপোনালোকৰ ডাউনলোড ID কাৰ্ড বুলি এটা অপশ্যন আহি যাব। আৰু যদি এপ্ৰুভ হোৱা নাই তেনেহ'লে আপোনালোকে বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু ডাউনলোড অপশ্যনটো নাহে। নিশ্চয় আপোনালোকে বুজি পাইছে। আপোনালোকে ইয়াতে কি কৰিব, এতিয়া ডাউনলোড ID কাৰ্ডত ধুনীয়াকৈ ক্লিক কৰিব। ডাউনলোড ID কাৰ্ডত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে কিন্তু আপোনালোকৰ লগ ইন অপশ্যন কিন্তু 3টা অপশ্যন দিয়া আছে। আপোনালোকে কেনেকৈ লগ ইন কৰিব লাগিব, আপোনালোকে এইবিলাকত একো কৰিব নালাগে, যেনেকৈ আছে সেনেকৈ থাকিব দিব। আপোনালোকে ডাইৰেক্টলি কি কৰিব, বন্ধু বান্ধৱীসকল যিটো নেকি আপোনালোকৰ ডাইৰেক্ট লগ ইন অপশ্যন আছে, ডাইৰেক্ট লগ ইন অপশ্যনত ক্লিক কৰি দিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছতে বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলত এখন অ'টিপি যাব। আপোনালোকে ধুনীয়াকৈ অ'টিপিটো কি কৰিব, এইটো বক্সত বহাই পেলাই আপোনালোকে ভেৰিফাই অ'টিপিত ক্লিক কৰি দিব। ভেৰিফাই অ'টিপিত ক্লিক কৰাৰ পিছতে আপোনালোকৰ অলৰেডি কিন্তু পৰ্টেলটো লগ ইন হৈ যাব। পৰ্টেলটো লগ ইন হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপোনালোকে প্ৰথমতে ওপৰতে দেখা পাইছে আপোনালোকৰ নাম থাকিব, তাৰপিছতে আপোনালোকৰ তলতে দেখা পাইছে যে ইয়াতে কিন্তু আপোনালোকৰ বেনিফিচিয়াৰী নেম, ডেট অফ বাৰ্থ, তাৰপিছত আপোনালোকৰ মেৰিট ষ্টেটাছ, ইয়াতে কিন্তু সকলো ডিটেইলছ ইয়াতে থাকিব, যিটো নেকি আপোনালোকৰ কাৰ্ড ভেলিডিটি, তাৰপিছত আপোনালোকে এক্সপায়াৰী ডেট, সকলো বস্তু ইয়াতে থাকিব। নিশ্চয় আপোনালোকে ইয়াতে দেখা পাইছে আৰু আপোনালোকে লগ ইন কৰিলে আপোনালোকৰ সন্মুখত চেম টু চেম এনেকুৱাকৈ আহিব। তাৰপিছত আপোনালোকে এইটো লেফ্ট ছাইডত দেখা পাইছে ইয়াতে ডেছবৰ্ড আছে, তাৰপিছত আপোনালোকৰ মাই পে'মেণ্ট আছে, আপোনালোকৰ যিটো নেকি মাই ষ্টেটাছ আছে, তাৰপিছত আপোনালোকৰ ছাবস্ক্ৰিপশ্যন পে'মেণ্ট আছে। বন্ধু বান্ধৱীসকল আপোনালোকৰ কিন্তু তাৰপিছত তলত যদি আপোনালোকে ইয়াতে দেখা পাইছে যে ইয়াতে যদি আপোনালোকৰ ছাবস্ক্ৰিপশ্যন ষ্টেটাছত যদি আপোনালোকৰ পে'মেণ্ট কৰিব দিয়ে তেনেহ'লে আপোনালোকে পে'মেণ্ট কৰিব লাগিব, আৰু যদি পে'মেণ্ট কৰিব নিদিয়ে তেনেহ'লে একচুৱেলি কিন্তু পে'মেণ্ট কৰিব লাগিব, যিটো নেকি মাহকত 20 টকাকৈ আপোনালোকক দিব লাগিব। মই এক্সাম্পল হিচাপত আপোনালোকক দেখাই দি আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক। বন্ধু বান্ধৱীসকল আপোনালোকক এক্সাম্পল হিচাপত যেনিবা মই আপোনালোকক 4 মান্থ চিলেক্ট কৰিছোঁ, ইয়াতে কিন্তু আপোনালোকৰ 80 ৰুপিজ দেখাইছে এমাউণ্ট। আৰু যদি আপোনালোকে 1 মান্থ চিলেক্ট কৰে তেনেহ'লে ইয়াতে কিন্তু আপোনালোকৰ 20 ৰুপিজ দেখাব, অৰ্থাৎ 1 মাহত 20 টকাকৈ দিব লাগিব। মেক্সিমাম আপোনালোকৰ 3 মাহ চিলেক্ট কৰিব লাগিব। মই যিহেতু 1 বছৰ কৰিম, অৰ্থাৎ 12 মান্থ চিলেক্ট কৰিছোঁ, তাৰপিছত ইয়াতে 240 টকা দেখাইছে। তাৰপিছত তলতে আপোনালোকে দেখা পাইছে যে ক্ৰিয়েট ছাবস্ক্ৰিপশ্যন, আপোনালোকে তাতে ক্লিক কৰিব লাগিব। তাতে ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে কৈছে যে প্ৰচেড টু পে'মেণ্ট ছাবস্ক্ৰিপশ্যন, আপোনালোকে প্ৰচেডত ক্লিক কৰি দিব। প্ৰচেডত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে মই 2বাৰ পে'মেণ্ট কৰাৰ চেষ্টা কৰিছিলোঁ, কিন্তু ছাৰ্ভাৰ কিবা প্ৰব্লেম হৈ আছিল। তাৰপিছতে ইয়াতে কিন্তু আহিছে আপোনালোকৰ পে'মেণ্ট নাও অপশ্যন। পে'মেণ্ট নাও অপশ্যনত আপোনালোকে কি কৰিব, ধুনীয়াকৈ ক্লিক কৰি দিব। পে'মেণ্ট নাও অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে কিন্তু কৈছে কনফাৰ্ম পে'মেণ্ট, আৰ ইউ চিয়'ৰ
আপোনালোকে কি কৰিব পে'মেণ্ট নাও অপশ্যন যিটো নেকি দেখা পাইছে বন্ধু বান্ধৱীসকল ধুনীয়াকৈ কি কৰিব পে'মেণ্ট নাও অপশ্যনত ক্লিক কৰি দিব। পে'মেণ্ট নাও অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব। এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ পে'মেণ্ট কিমান টকা কৰিব লাগিব। মই কিন্তু যিহেতু 12 মাহ কাৰণে কৰিছোঁ ইয়াতে কিন্তু মোৰ 240 টকা দেখাইছে। আৰু আপোনালোকে ইয়াতে দেখা পাইছে গভৰ্ণমেণ্ট ৰিচিপ্ট একনলেজমেণ্ট হয়, এইটো আপোনালোকে ধুনীয়াকৈ নিশ্চয় দেখা পাইছে এইবিলাক গভৰ্ণমেণ্ট ৱেবছাইট হয়। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু পে'মেণ্ট কৰা কিমান পে'মেণ্ট কৰিব এইটো থাকিব আৰু কিমান পে'মেণ্টৰ ডেট থাকিব ইয়াতে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ধুনীয়াকৈ দেখা পাইছে। আৰু আপোনালোকে নেট বেংকিং কৰিব পাৰিব বা পে'মেণ্ট UPI আপোনালোকে কৰিব পাৰিব। মই যিহেতু UPI পে'মেণ্ট কৰিম মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ UPI পে'মেণ্ট কৰিলে কেনেকৈ কৰিব লাগিব। আপোনালোকে পে'মেণ্ট গ্ৰেনেড অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ তলতে চিলেক্ট বেংক ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে কিন্তু দুটা বেংক আহিব। আপোনালোকৰ যিটো ইচ্ছা হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। তাৰপিছতে আপোনালোকে কি কৰিব স্কেলটো ডাউন কৰি আপোনালোকে এগ্ৰি অপশ্যনত ক্লিক কৰিব। একচেপ্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰচেছ ফৰ পে'মেণ্ট অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব। নেটটো অলপ শ্ল' হৈ আছে সেইকাৰণে কিন্তু এনেকুৱাকৈ আহিছে। তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে অ'কে বটনত ক্লিক কৰি দিব। অ'কে বটনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকলে অলপ সময় ৱেইট কৰিব। আকৌ নতুন এখন ইণ্টাৰফেচ এনেকুৱাকৈ খোল খাব। ইণ্টাৰফেচটো খোল খোৱাৰ পিছতে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে ইয়াতে কি কৰিব ইয়াতে এটা সৰু টিক বক্স দিয়া আছে। আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এগ্ৰি অপশ্যনত ক্লিক কৰিব। এগ্ৰি অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে পে'মেণ্ট ভিউ পে'মেণ্ট আপগ্ৰেড এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ UPI পে'মেণ্ট ছিষ্টেম আছে। আপোনালোকে তাতে ক্লিক কৰিব। UPI ক্লিক কৰাৰ পিছত আপোনালোকে স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰিলে আপোনালোকে ধুনীয়াকৈ তলত দেখা পাইছে যে পে উইথ UPI ID আপোনালোকে ইয়াতে UPI IDটো ধুনীয়াকৈ বহাই দিব। UPI ID বহাই দি পেলাই আপোনালোকে ভেৰিফাই ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে UPI এখন নটিফিকেশ্যন আহিব। আপোনালোকে ধুনীয়াকৈ তাৰ পৰা পে'মেণ্টটো কৰি দিব। পে'মেণ্ট কৰাৰ পিছতে আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ আহি যাব পে'মেণ্ট ছাকচেছ হ'ব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ চাব পাৰিছে যে আপোনালোকৰ ৰিচিপ্টখন আহি গৈছে। তাৰপিছত আপোনালোকে ডাউনলোড কেনেকৈ কৰিব নেক্সট এটা ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ দেখাই দিম। আজিৰ ভিডিঅ'ত ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো বুজিব যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব। আপোনালোকক নিশ্চয় সহায় কৰা হ'ব।